অতিশয় আনন্দিত হৈছোঁ। মই আজি পুৰীৰ পৰা আহি ৰঞ্জিত কুমাৰ দাসদেৱক মঞ্চলৈ আহ্বান জনাইছোঁ। ইতিমধ্যে আমাৰ উপস্থিত কাৰ্যকৰী সভাপতি প্ৰফুল্ল কুমাৰ গোস্বামীদেৱক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। এই ভক্তদের ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে আমাৰ অসম আমি মঞ্চলৈ আহ্বান জনাইছোঁ। আমাৰ ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি ভট্টদেৱ বিশ্ববিদ্যালয় সন্মানৰ উপাচাৰ্য ধনপতি ডেকা ডাঙৰীয়া অতিশয় আনন্দিত। এক জাতীয় আমি মঞ্চলৈ আদৰণি জনাইছোঁ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডক্টৰ ৰূপায়ণজিৎ শৰ্মাদেৱক মই প্ৰদান কৰিবৰ কাৰণে আহ্বান যি আচলতে অসম সাহিত্য সভাৰ সাহিত্য সভাত নাই, অসম সাহিত্য সভাৰ বাহিৰৰ মানুহে বিতৰ্ক কৰে। সকলোৱে লগ লাগি জাতিটো কৰিব লাগিব, ভাষা সাহিত্য সংস্কৃতি ইতিবাচক দিশেৰে জাতিটোক আগবঢ়াই লৈ যাব লাগিব, ভাষাৰ বিকাশ কৰিব লাগিব। আমি মঞ্চলৈ আদৰণি জনাইছোঁ বজালী জিলা আয়ুক্ত সন্মানীয় মৃদুল অসম সাহিত্য সভাৰ প্ৰধানৰ লগতে তেখেতৰ উপেন্দ্ৰজিৎ নাথ শৰ্মা ডাঙৰীয়াৰ লগতে 50জনীয়া এটা দল ইতিমধ্যে সাহিত্যৰ পৰা আহি পাইছে। মই এই মুহূৰ্তত অসমবাসী ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিম আৰু লগতে বজালী অঞ্চলৰ সকলোকে আহি মঞ্চৰ ৰাইজৰ আসন গ্ৰহণ কাৰণে অনুৰোধ জনাইছোঁ। আমি সভাখন আৰম্ভ কৰিম, সকলোৱে আহি যাতে মঞ্চৰ সন্মুখত আসন গ্ৰহণ কৰে। বিশেষকৈ এটা বিষয়ত আমি বেছি সকলোকে বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, সকলোৱে আহি যাতে মঞ্চৰ সন্মুখত আসন গ্ৰহণ কৰে। মানে ঢাক ঢুম কৰি যিমানে সাহিত্য সভা নকৰক কিয়, যদি সভাত যদি মানুহ নাথাকে তেতিয়াহ'লে সেই সাহিত্য সভা বিফল হোৱা বুলি মই ভাবিলোঁ। গতিকে আমাৰ সাহিত্য সভা যাতে বিফল নহয়, প্ৰতিখন সভাত যাতে আমি মানুহ যাতে শ্ৰোতা যাতে দৰ্শক থাকিব পাৰে, তাৰ কাৰণে এক আমি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। ইয়াৰ উপৰিও এই বজালীৰ পৰা যিহেতু বিভিন্নগৰাকী বিজ্ঞানী যিহেতু অসমৰ বাহিৰত ভাৰতবৰ্ষৰ বাহিৰত কৰ্মৰত, গতিকে সেইকাৰণে বাণিজ্য মেলাৰ পৰিৱৰ্তে এখন আটকধুনীয়া অসমৰ ভিতৰত এখন সৰ্বশ্ৰেষ্ঠ ভাল বিজ্ঞান মেলা অনুষ্ঠিত হ'ব বুলি আশা ৰাখিছোঁ। এনেকুৱাকৈ বিভিন্ন কাৰ্যসূচী আমি সময়ত সদৰি কৰিম। এই মুহূৰ্তলৈ আমি সম্পূৰ্ণৰূপে 56খন উপসমিতিয়ে সাজু হৈছে আৰু নিশ্চিত ৰূপত আমি সকলোৰে দিহা পৰামৰ্শ আশীৰ্বাদ দিছোঁ। অভিনয় কৰাৰ হেঁপাহ আপুনি পুহি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া, নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।